মাজুলীৰ প্ৰশান্তি লজ হাটৰ সুৰক্ষাক লৈ উত্থাপন হৈছে প্ৰশ্ন অসম চৰকাৰৰ দ্বাৰা পৰিচালিত প্ৰশান্তি লজ হাট সুৰক্ষিত নহয় নেকি যুৱতী মহিলাৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা পৰিচালিত মাজুলীৰ এখন ৰিজৰ্ট প্ৰশান্তি লজ হাট প্ৰশ্ন উত্থাপন হৈছে কিমান সুৰক্ষিত প্ৰশান্তি লজ হাট শেহতীয়া ঘটনা কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চমুকৈ এনএছডিৰ দুগৰাকী ছাত্ৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত উত্থাপন হৈছে এই প্ৰশ্ন মাজুলী কমলাবাৰী ফেৰীঘাটৰ সমীপত থকা প্ৰশান্তি লজ হাট লজত আছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এটা শিক্ষাৰ্থী দলটোত থকা দুগৰাকী যুৱতীৰ 4 নং কোঠাত 14 জুলাইৰ নিশা 1:30 খোলা খিৰিকীৰে এজন যুৱক আন্ধাৰৰ সুযোগ লৈ সোমাই যোৱাৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় পৰৱৰ্তী সময়ত মাজুলী থানাৰ পৰা আৰক্ষী উপস্থিত হৈ যুৱতী দুগৰাকীৰ অভিযোগৰ ভিত্তিত দিগন্ত পাঠক নামৰ যুৱকজনক চিনাক্ত কৰে দুগৰাকী যুৱতীৰ এজাহাৰৰ ভিত্তিত লম্পট দিগন্ত পাঠকক গ্ৰেপ্তাৰ কৰে আৰু মাজুলী আৰক্ষী থানাত 24/24U/S 331-477/79 BNS 2023 ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে এই ঘটনাৰ পিছতে উত্থাপন হৈছে প্ৰশ্ন অসম চৰকাৰে পোনপটীয়াকৈ পৰিচালনা কৰা প্ৰশান্তি লজ হাট সুৰক্ষিত নহয় নেকি পৰ্যটকৰ বাবে চলিত বৰ্ষত পৰ্যটকৰ বাবে মুকলি কৰা এই লজটোৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে এতিয়া পৰ্যটন বিভাগৰ AGM নীলিমজ্যোতি বৰুৱা বাসৱ বৰুৱাৰ লগত যোগাযোগ কৰিব বিচৰাত ফোন ৰিচিভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে দুয়োগৰাকীৰ বিৰুদ্ধে মাজুলীত এটা মাত্ৰ লজ বিভাগটোৱে পৰিচালনা কৰাত কিয় ব্যৰ্থ হৈছে তাক লৈ উত্থাপন হৈছে প্ৰশ্ন বহিৰাজ্যৰ পৰ্যটকক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে পৰ্যটন বিভাগ দিছেতো আমাৰ তেনেকুৱা একো হোৱা নাই আমাৰ অস্থায়ীভাৱে আমাৰ যিটো মানে ডিজি আনিছিলোঁ সেই অপাৰেটৰ যিটো ল'ৰা আছিলে মানে তেখেত যোৱা বুলি কৈছে আৰু মানে আমি ইমান ধৰি লওক আমি এতিয়া সেইটো অনুসন্ধান কৰিবৰ কাৰণে আমি থানাত যোগাযোগ কৰিলোঁ যোগাযোগ কৰাৰ পিছত থানাই তেখেতক লৈ গ'ল ল'ৰাটো এইটো আমাৰ টুৰিজিমৰ আণ্ডাৰত আছে ATDC আছাম টুৰিজিম ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন নীলিম বৰুৱা আমাৰ AGM হয় আৰু বাসৱ বৰুৱাও AGM হয় আমাৰ নহয় আমাৰ এইটো কৰ্প'ৰেশ্যন হয় আমাৰ মানে আমাৰ চকীদাৰ আছে ইয়াতে চকীদাৰ আছে কিন্তু সেইদিন তেখেত ছুটীত আছিলে মানে সম্ভৱ চাগে সেইটো সুবিধা লৈ তেওঁ ল'ৰাটো চাগে গ'ল চাগে এইখিনি নেশ্যনেল স্কুল অফ ড্ৰামাৰ হয় আপোনাৰ NSD তাত দুজনী আছিলে মানে প্ৰত্যেক ৰুমত দুজনীকে থাকে আমাৰ ইয়াৰ ষ্টাফ আছে 8জনমান আছে ল'ৰাজন ইয়াৰ মাজুলীৰে হয় থানাত দিয়া না আমাৰ ফালৰ পৰাও দিয়া হৈছে আৰু NSD ফালৰ পৰাও দিয়া হৈছে NSD ফালৰ পৰা মানে তেখেতলৈ দিছোঁ বুলি কৈছে আৰু না আমাৰ ফালৰ পৰা আমাৰ যিখিনি কৰিবলগীয়া আছে আমি থানাত যোগাযোগ কৰিলোঁ নামনি মাজুলীৰ পৰা মহানন্দ হাজৰিকাৰ প্ৰতিবেদন এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969